4 মে'ত ভোট গণনা সমষ্টিয়ে সমষ্টিয়ে জল্পনা কল্পনা আমি ভাবি আছো যে জাভেদ ইছলামে জিকিব চামুচেদি দিছি বেলচেদি নিছি যিকোনো বস্তুৰ দাম মূল্য বৃদ্ধি হৈছে কোন জিকিব কোন হাৰিব বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন ওচৰ চাপিছে হিচাপ নিকাচত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী ৰাজনৈতিক দল একেদৰে সমানে চৰ্চা চলিছে সমষ্টিৰ ভোটাৰৰ মাজত সমষ্টিৰ চুকে কোণে এটাই চৰ্চা কোন বিধায়ক হিচাপে নিৰ্বাচিত হ'ব কাৰ কাৰ মাজত হ'ব মূল প্ৰতিদ্বন্দ্বিতা সমষ্টি হাজো শুৱালকুছি সমষ্টিত এইবাৰ নিৰ্বাচন আকৰ্ষণীয় হৈছে সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস বিৰোধী ঐক্যৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস সমষ্টিটোত প্ৰকাশ চন্দ্ৰ দাস নন্দিতা দাসৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হাজো শুৱালকুছিৰ ভোটাৰৰ মাজত কি কথা বতৰা চলিছে কোন জিকিব বুলি ভাবিছে জনাতে বৰ্তমান চৰকাৰখনে যিখিনি উন্নয়ন কৰিছে চাৰিওফালে বিভিন্ন ধৰণৰ আঁচনিৰে মানুহক ৰাইজক প্ৰভাৱিত কৰিছে সেই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে বৰ্তমান বিজেপি দলৰ সহযোগী মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ জিকাৰ বহুখিনি অৱকাশ আছে যিহেতু ৰাইজে ইতিমধ্যে বহুতখিনি কাম ইয়াত হৈছে কিন্তু হাজো অঞ্চলৰ কাম তুলনামূলকভাৱে বাকী সমষ্টিতকৈ বহুখিনি কম আছে আৰু কাম কৰিবলগা আছে তথাপি ৰাইজে আশা কৰিছে প্ৰকাশ চন্দ্ৰ দাস তেওঁ এজন সৰ্বৰহী যুৱক আছিল তেখেতে ছাত্ৰ সন্থাৰ লগতো এই অঞ্চলটোত জড়িত বহুদিন ধৰি তেখেতে জড়িত তেওঁ নতুনকৈ আছে আমাৰ হাজোত আগতে মানে এনাই মানে লিডাৰ পোৱা নাছিলোঁ আমি কিন্তু তেওঁ এতিয়া যিহেতুকে অলপ ডাঙৰ হেৰি গতিকে সেই চাই মানুহে ভোট দিছে তেওঁ সংখ্যালঘু অধ্যুষিত এলেকা নন্দিতা দাসে বহুত ভোট লাভ কৰিবলৈ সক্ষম হৈছে ভোটটো তেওঁ লাভ কৰিব খুব কম ভোটো ধাৰা জিকা হ'ব প্ৰতিদ্বন্দ্বিতা হ'ব খুব কম ভোটো ধাৰা জিকা হ'ব তাৰমানে 500 হ'ব পাৰে 1000 হ'ব পাৰে তেনেকুৱাত মানে তুমুল প্ৰতিদ্বন্দ্বিতা আছে এনে ৰাইজৰ শুনামতে আমি প্ৰকাশ দাসকে শুনি আছোঁ কিন্তু তথাপিতো মানে ফুল মানে প্ৰতিদ্বন্দ্বিতা হ'ব হাজত নোহোৱা নহয় কাৰণ নন্দিতা দাসে ইতিমধ্যে ছয়গাঁও বকত দুটা টাৰ্ম হৈছে 10 বছৰ গতিকে তেওঁৰো নিশ্চয় অলপ কংগ্ৰেছ বুলি ক'লে কংগ্ৰেছৰো হেৰি আছে কিন্তু আমাৰ ভোটাৰ হিচাপত কিন্তু আমাৰ হাজত আমাৰ হিন্দু ভোটাৰৰ সংখ্যাটো বেছি এনেকুৱা হিচাপত প্ৰকাশ দাসৰতো আমি মানে ভাবি আছোঁ হয় এইসকল ভোটাৰে কোৱাৰ দৰে হাজো শুৱালকুছিৰ নিৰ্বাচনী ফলাফললৈ ভোট গণনাৰ অন্তিম মুহূৰ্তলৈ অপেক্ষা কৰিব লাগিব সমষ্টি কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা 2-কোণীয়া নে 3-কোণীয়া হৈছে বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা আৰু কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ মাজত হৈছে মূল যুঁজ নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসৰ শক্তিও নিৰ্ণায়ক হৈ পৰিছে কমলপুৰত দিগন্ত কলিতা নে সত্যব্ৰত কলিতা কমলপুৰতো বাটে পথে নিৰ্বাচনৰ কথাই চলিছে আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভোটাৰে কয় এতিয়া কমলপুৰ সমষ্টিত এতিয়া 3জন মানুহ আমাৰ কেণ্ডিডেট আছে 3জনৰ ভিতৰত এতিয়া আশাবাদী হৈ আছো কি যে মানুহৰ মুখে মুখে কথা মানে সত্যৰ আশাটো বোলে বেছি কাৰণ কি বিজেপিৰ সত্যব্ৰত কলিতাৰ আশাটো বেছি এইকাৰণে কৈছে ৰাইজে কোৱাটোহে মই কৈ আছো মই কোৱা নাই তাৰমানে কি বিজেপিৰ ভোটটো 2 ভাগ হৈ গৈছে তো আমি ধৰক আমি মামাৰ লগতে আছোঁ আমি হেমন্ত বিশ্ব দাদাৰ লগতে আছোঁ তেখেতৰ লগতে তেখেতৰ হকে আমি কাম কৰি আছোঁ চলি আছোঁ আৰু সমস্যা বহুতো আমি পাইছোঁ আৰু তেখেতে দিছিও নিদিয়া নহয় দিছি ঘৰ হওক কিবা হওক এনেকৈ আমি বিধায়ক কমলপুৰ বিধায়ক ধৰক আমি দিগন্ত কলিতাকে আমি হেৰি কৰিছোঁ এইটো আমি বিচাৰোঁ যে ধৰি লওক অংকুৰ দাস আছে তেখেতৰ কাৰণেও আমি ভাল ভাৱ এটা আছে তেখেতে আহিলেও ভাল হয় এই নতুন প্ৰজন্মৰ কাৰণে ভাল হয় তেখেতে এটা আমাক আশ্বাস দিছে এই আশ্বাসৰ মতে তেখেতে যে কাম কৰে আমাৰ মতে তেখেতৰ কাৰণেও ভাল হয় আৰু সত্যব্ৰত কলিতা তেখেতো জানো যে তেখেতেও আহিলেও কোনো কথা নাই দিগন্ত দাদা আছেই তেখেতে থাকিলেও তেখেতে আহিলেও কোনো কথা নাই কিন্তু কাম সানি যেন ভাল কৰে যে ৰাইজৰ যেন কাম হয় সেইটো কাৰণে আমাক মানে ভাল হয় দক্ষিণ পশ্চিম অসমৰ সীমামূৰীয়া সমষ্টি মানকাছৰ সম্পূৰ্ণ ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী মহিবুৰ ৰহমান আৰু অগপ প্ৰাৰ্থী জাভেদ ইছলাম মানকাছৰত কংগ্ৰেছ নে অগপ মানকাছৰবাসীয়ে এইবাৰ বিধানসভালৈ কাক পঠিয়াব তাৰে হিচাপ নিকাচ কৰি আছে সকলোৱে আমাৰ মানকাছৰ সমষ্টি মাইনৰিটি অঞ্চল ইয়াত কিন্তু কোনে জিকিব সেইখিনি এটা ডাঙৰ যুঁজ হ'ব কিন্তু
সেইখিনি AGPৰ লগত কংগ্ৰেছৰেহে হ'ব। এই কংগ্ৰেছ আৰু AGPৰ মাজত কোনে জিকিব কোৱা বৰ টান হৈ পৰিছে। হয়, ইয়াত AGP আৰু কংগ্ৰেছৰ মাজতে যুঁজ হ'ব। ইয়াত যদিও মানে সংখ্যালঘু এৰিয়া হয়, তথাপিও AGP ভালেই ভোট পাইছে আৰু কংগ্ৰেছতো আছেই। ইয়াত কোৱাটো ডাইৰেক্ট কোৱাটো বৰ টান হ'ব, কিয়নো সমান যিবোৰ মেল হৈছে, ডাঙৰ ডাঙৰ মেল বা মিটিং হৈছে, ইয়াত সকলোৰ মেলতে বা AGPৰ মেলতো বা কংগ্ৰেছৰ মেলতো ভালেই মানুহ হৈছে। ইয়াত যিহেতু ভোট মানুহৰ ব্যক্তিগত পাৰ্চনেলি ভোট হয়, গতিকে মানুহক কোৱা নাযায়, কিন্তু সেইটো নিৰ্দিষ্ট কৰাটো বৰ টান। এই তিনিটা সমষ্টিত এনেদৰে চলিছে গুণাগথা। সকলো অপেক্ষা কৰিছে 4 মেলৈ। 4 মেৰ ফলাফলত ওলাব তিনিটা সমষ্টিৰ জনাদেশ। হাজোৰ পৰা প্ৰণৱ কলিতা, বাইহাটাৰ পৰা ভগদত্ত ডেকা আৰু মানকাছৰৰ পৰা ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।